নমস্কাৰ বন্ধুবৃন্দ, মই আচাৰ্য তন্ময় শইকীয়া আৰু আপোনালোকক আমন্ত্ৰণ জনাইছোঁ জ্যোতিষ সম্বন্ধীয় চেনেল কৃষ্ণা জ্যোতিষলৈ। বন্ধুবৰ্গ, আজি আমি যোনটো টপিক লৈ ডিছকাছ কৰিম এইটো অত্যন্ত ইম্পৰ্টেণ্ট টপিক বিবাহৰ ফালৰ পৰা। আৰু এই টপিকটো হৈছে যে কুণ্ডলী মিলোৱা বুলি কয়, বা অসমীয়াত যাক ৰাহিজোৰা চোৱাৰ পদ্ধতি বুলি কয়। চাওক, ৰাহিজোৰা চোৱাৰ পদ্ধতি যোনটো আমাৰ বৈদিক নিয়ম মতে আমি যোনটো কৰোঁ তাৰ বহুত ধৰণ আছে, আৰু চবতকৈ পপুলাৰ যোনটো মেথড হয় সেই পপুলাৰ মেথডটোক অষ্টকূট মিলন বুলি কয়। য'ত অষ্টকূট মানে এইটো এটা আমি যদি সন্ধি ভাঙোঁ তেতিয়াহ'লে দুটা শব্দ আছে, এটা হ'ল অষ্ট আৰু এটা হ'ল কুট। অষ্ট মানে সংস্কৃতত অষ্ট মানে 8 আৰু কুটা মানে সংস্কৃতত কুটা মানে এছপেক্ট বুলি ক'ব পাৰে, পদ্ধতি বুলি ক'ব পাৰে। মানে 8টা ষ্টেজত আমি অষ্টকূট মিলন যোনটো পদ্ধতি, তাত আমি 8টা ষ্টেজত আমি ল'ৰা আৰু ছোৱালী, পাত্ৰ আৰু পাত্ৰীৰ বিভিন্ন কুণ্ডলীত মতে তেওঁলোকৰ যি বিভিন্ন এছপেক্ট বা বিভিন্ন দিশ যিবোৰ আছে সেইবোৰক আমি এটাৰ লগত এটা মিলাই চাওঁ। আৰু ইয়াতে কিছুমান মাৰ্কছ দিয়া হয় এই 8টা ষ্টেজত। এই 8টা ষ্টেজত মাৰ্কছৰ যোনটো টোটেল মাৰ্কছ আহে সেইটো 36 আহে। আৰু 36ৰ ভিতৰত যদি দুজনৰে কুণ্ডলী মিলোৱাৰ পিছত যদি 18 বা 18তকৈ যদি বেছি হয় তেওঁলোকৰ কুণ্ডলী মিলনৰ সংখ্যা, তেতিয়াহ'লে সেই বিবাহক সাধাৰণতে জ্যোতিষীয়ে বিবাহৰ কাৰণে পাৰ্মিশ্যন দিয়ে। যি ক্ষেত্ৰত 18তকৈ কম হয় সেই ক্ষেত্ৰত বিভিন্ন ধৰণৰ ৰীতি নীতি প্ৰতিকাৰ, বিভিন্ন ধৰণৰ বিধি বিধান আছে, যাৰ দ্বাৰা যদি 18তকৈ অকণমান কম হয় তেতিয়াহ'লে কিছু উন্নত কৰি ল'ব পাৰি। কিন্তু যদি বেছি কম হয় তেতিয়াহ'লে সাধাৰণতে কোনো জ্যোতিষীয়ে এনেধৰণৰ বিয়াক মানে তেওঁলোকে ৰেকমেণ্ড নকৰে। এতিয়া অষ্টকূট মিলনৰ 8টা ষ্টেজ যে আছে, সেই 8টা ষ্টেজক নামকেইটা মই কৈ দিছোঁ। প্ৰথম ষ্টেজটোক কয় বৰ্ণ মিলন, দ্বিতীয়ক কয় বৈশ্য মিলন, তৃতীয়ক কয় তাৰা মিলন, চতুৰ্থ ষ্টেজক কয় যোনি মিলন, পঞ্চম ষ্টেজক কয় মৈত্ৰী মিলন, ষষ্ঠম ষ্টেজক কয় গুণ মিলন, সপ্তম ষ্টেজক কয় ভ্ৰকুট মিলন, আৰু অষ্টম ষ্টেজক কয় নদী মিলন। এই 8টা ষ্টেজত প্ৰথমৰ পৰা 8 নম্বৰ ষ্টেজলৈকে প্ৰত্যেকটো ষ্টেজত কিছুমান টোটেল মাৰ্ক থাকে। যেনেকৈ বৰ্ণ মিলিলে 1 পায়, নিমিলিলে 0 পায়, বৈশ্য মিলিলে 2 পায়, নিমিলিলে 1 বা 0 পায়, এনেকৈ ধৰণে মাৰ্কছ দিয়া হয়। এতিয়া আমি গোটেই 8টা ষ্টেজৰ এটা এটাকৈ আমি যদি ব্যাখ্যা কৰিবলৈ যাওঁ যথেষ্ট দীঘল হৈ যাব। আজি যোনটো ষ্টেজ যোনটো সকলোতকৈ গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ, কিয়নো চাওক, প্ৰত্যেকটো ষ্টেজতে জীৱনৰ কিছুমান দিশৰ মিলন কৰা হয়। যেনেকৈ ফৰ এক্সাম্পল, যদি বৰ্ণ মিলন ষ্টেজ 1 যোনটো প্ৰথম ষ্টেপ আছে সেইটো কয় বৰ্ণ মিলন। এই বৰ্ণ মিলন যদি মিলে, এই বৰ্ণ মিলনে জীৱনৰ কোনটো দিশ বুজায়? জীৱনৰ ৱৰ্ক লাইফটো বুজায়, মানে কৰ্ম জীৱনক বুজায়। তেনে বৰ্ণ মিলন যদি মিলে তাৰমানে দুজন পাত্ৰ আৰু পাত্ৰী তেওঁলোকৰ যোনটো আউটলুক হ'ব যোনটো কৰ্মৰ প্ৰতি, সেইটো মিল খাব, আৰু এইটো মিলিলে 1 মাৰ্ক পাব, যদি নিমিলে তেতিয়াহ'লে 0 পাব। এতিয়া এই বৰ্ণ মিলন কেনেকৈ কৰা হয়, ইয়াৰ ডাঙৰ এটা পদ্ধতি আছে। ইয়াৰ তাৎপৰ্য কি সেইটোও আছে, বৰ্ণ মিলনত কি কি বস্তু ধৰা হয় সেইটোও আছে, ঠিক আছে। গতিকে ইয়াৰ এটা পদ্ধতি আছে। গতিকে আজিৰ টপিক যিহেতু বৰ্ণ মিলন নহয়, গতিকে এই বিষয়ে মই বেছি ব্যাখ্যা নকৰোঁ। আজি যোনটো মিলনত মই এই ভিডিঅ'টো বনাইছোঁ সেইটো ষ্টেপ 6, যোনটো মোৰ দৃষ্টিত এখন বিবাহিত জীৱনৰ পাত্ৰ আৰু পাত্ৰী একেলগে যেতিয়া সংসাৰ কৰে তেতিয়া যোনটো চবতকৈ ইম্পৰ্টেণ্ট বস্তু আহে সেইটো হ'ল পাত্ৰ আৰু পাত্ৰীৰ নিজৰ যোনটো গুণ মানে কি? তেওঁলোকৰ যোনটো স্বভাৱ, ইনবৰ্ণ যোনটো স্বভাৱ হয়, যোনটো মানসিকতা বুলি ক'ব পাৰি, যোনটো মানসিকতা হয়, এইটো সকলোতকৈ ডাঙৰ ৰোল প্লে কৰে যেতিয়া বিবাহিত জীৱনৰ লং টাৰ্মৰ কথা আমি চিন্তা কৰোঁ। কিয়নো বিপৰীত মানসিকতাৰ যদি গিৰিয়েক আৰু ঘৈণীয়েক হয় তেতিয়াহ'লে সেইখন জীৱনত অন্য সকলো বস্তু মিলিলেও, ধন সম্পত্তি, টকা পইচা, এই সকলোবোৰ মিলিলেও যদি মানসিকতাৰ মিল নাথাকে, যদি যোনটোক আমি কওঁ মেণ্টেলিটি, বা যোনটো বস্তু এটাক চোৱাৰ, পৰিস্থিতি এটাক পৰ্যালোচনা কৰাৰ যোনটো মনোবৃত্তি, সেইটো যদি দুজনৰ মিল নাখায়, প্ৰত্যেকটো পৰিস্থিতিকে এজনে যদি
ভাল দেখে, এজনে যদি বেয়া দেখে, প্ৰত্যেকটো ঘটনাকে, প্ৰত্যেকটো ব্যক্তিকে, প্ৰত্যেকটো সমস্যাকে, প্ৰত্যেকটো চিটুৱেশ্যনকে যদি এজনে যি ধৰণে সেই বস্তুটোক চাই ইজনৰ দৃষ্টিভংগী যদি কমপ্লিট ওলোটা হয়, তেতিয়াহ'লে এনেধৰণৰ বিবাহিত জীৱনত পাত্ৰ আৰু পাত্ৰীৰ মাজত কেতিয়াও তালমিল নাহিব। আৰু ফলত কি হ'ব যে বিবাহিত জীৱন সকলো থকাৰ পিছতো বিষময় হৈ পৰে। গতিকে অষ্টকূট মিলনৰ এই 6 নম্বৰ যোনটো ষ্টেপ, যাক গুণ মিলন বুলি কোৱা হয়, এই গুণ মিলন অত্যন্ত জৰুৰী। বাকী বহুতো বস্তু মিলিলেও যদি গুণ মিলনত আহি পেলাই যদি নিমিলে, তেতিয়াহ'লে অভিজ্ঞ জ্যোতিষীসকলে বিবাহক আগবাঢ়িবলৈ মানা কৰি দিয়ে। বহুতে হয়তো তাতে কিবা কিবি আপোনাৰ বিধি বিধান বা কিবা কিবি যেনে তেনে ধৰণে, এতিয়া আমি চব সময়তে কুণ্ডলী চাই থাকোঁ। আমাৰ ওচৰলৈ ডেইলি বহুতো এনেকুৱা ধৰণৰ ৰাহি জোৰা চোৱাবলৈ মানুহ আহি থাকে, ক্লায়েণ্ট আহি থাকে। বহুতৰ এনেকুৱা দেখিছোঁ যে মানে ধৰক আমাৰ দৃষ্টিত আগবাঢ়িব নালাগে, তথাপি তেওঁলোকে এক প্ৰকাৰ জোৰ কৰে যে কিবা এটা কৰি দিয়ক, কিবা এটা কৰি দিয়ক। আৰে কথাটো হ'ল যে কি, আমি জ্যোতিষী হয়, আমি আপোনালোকৰ ভাগ্যখন পঢ়িবহে পাৰোঁ, আমি আপোনাৰ ভাগ্যখন চেঞ্জ কৰি দিব নোৱাৰোঁতো। এইটো আপোনালোকে বুজা উচিত। এতিয়া জ্যোতিষী এজন কি হয়, জ্যোতিষী এজনে কেৱল যিহেতু আপুনি হয়তো যিহেতু আপোনাৰ কুণ্ডলীখনৰ যোনটো লেংগুৱেজ, সেই লেংগুৱেজটো যিহেতু আপুনি পঢ়িব নোৱাৰে, গতিকে এজন জ্যোতিষী বা এষ্ট্ৰলজাৰ বা এষ্ট্ৰলজিৰ বিদ্বান ব্যক্তি এজনে আপোনাৰ হৈ পেলাই কিনো তাত লিখা আছে সেইখিনি আপোনাক ব্যাখ্যা কৰি দিব পাৰে। কিন্তু যোনটো লিখা আছে সেইটোতো আপোনাৰ ভাগ্যত লিখা আছে, ভগৱানে সেইটো আপোনাক লিখি পঠিয়াইছে যে আপোনাৰ এই জীৱনত আপোনাৰ বাবে এইটো ভগৱানে ধাৰ্য কৰিছে। এতিয়া এজন জ্যোতিষীয়ে যি নিজেও এজন মানুহ হয়, তেওঁ ভগৱানৰ লিখন সম্পূৰ্ণকৈ কেতিয়াও চেঞ্জ কৰিব নোৱাৰে। য'ত অকণমান বেয়া প্ৰভাৱ, শাস্ত্ৰত যদি ক'ৰবাত লিখা আছে যে বেয়া প্ৰভাৱ কিছু পৰিমাণে য'ত কম কৰাৰ কিবা স্কোপ থাকে, সেইখিনিলৈকে জ্যোতিষীয়ে আপোনাক এডভাইচ দিব পাৰে যে এনেকুৱা 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 কৰিলে আপোনাৰ ঘটনাটো নোহোৱা হৈ কেতিয়াও নাযায়, কিন্তু ঘটনাটোৰ যোনটো প্ৰভাৱ, সেই প্ৰভাৱটো হয়তো আপোনাৰ ওপৰত অকণমান কম পৰিব। কিন্তু বহুতো লোকে এইটো এক্সপেক্ট কৰে যে এষ্ট্ৰলজাৰে তেওঁলোকৰ জীৱনৰ পৰা যিমান বাধা বিঘিনি বা যি আপোনাৰ কুণ্ডলীত লিখা আছে গোটেইখিনি নোহোৱা কৰি দিব লাগে। আপোনালোকে জানি থওক, যিমান ডাঙৰ এষ্ট্ৰলজাৰ নহওক, যিমান বিদ্বানেই নহওক বা যিমান ওপৰৰ এষ্ট্ৰলজাৰে নহওক কিয়, কোনেও একেবাৰে নোহোৱা কৰি দিব নোৱাৰে সেই কথাবোৰ, যিবোৰ কথা বাই বাৰ্থ আপোনাৰ কুণ্ডলীত লিখা আছে। আমি বেষ্ট কি কৰিব পাৰোঁ যে যদি কিবা এটা বেয়া ঘটনা হ'বলগীয়া হৈ আছে আৰু আপুনি যদি কুণ্ডলীখন আমাক আগতে দেখুৱাবলৈ আহিছে, আমি যিহেতু সেইটো ফ'ৰচি কৰিব পাৰোঁ, আমি সেইটো দেখিব পাৰোঁ যে এনেকুৱা এটা ঘটনা হ'বলৈ হৈ আছে, এনেকুৱা সময়ত এই ঘটনাটো হ'বলৈ গৈ আছে, আপোনাক আগতীয়াকৈ সতৰ্ক কৰি দিব পাৰোঁ, তথা কি কিছুমান কাম কৰিলে সেই যোনটো ঘটনা তাৰ প্ৰভাৱ আপোনাৰ ওপৰত কম পৰিব, সেইখিনিলৈকে আমি আপোনালোকক সহায় কৰিব পাৰোঁ। কিন্তু যিটো ঘটনা হ'ব লগা হৈ আছে সেইটোতো হ'বই, কাৰণ সেইটো ভগৱানৰ ইচ্ছা হয়। কিন্তু এইটো ধৰক এনেকুৱা ধৰণে আপুনি ভাবক যে আপুনি যদি বৰষুণৰ বতৰত আপুনি যদি বাহিৰলৈ যায়, তেতিয়াহ'লে কোনোবা এজনে যদি আপোনাক যদি এডভাইচ দিয়ে যে আপুনি গৈ আছে ঠিক আছে, আপুনি ছাতি এটা লৈ যাওক, তেতিয়া কি হ'ব যে সেই মানুহজনে বৰষুণটো হয়তো অহাৰ পৰা বাধা দিব নোৱাৰে, বৰষুণ আহিব লগা হৈ আছে, ভগৱানৰ ইচ্ছাত বৰষুণ আহিবই, কিন্তু সেই ছাতি এটা যে মানুহজনে আপোনাৰ হাতত ধৰাই দিলে, তাৰ ফলত কি হ'ব যে আপুনি হয়তো বৰষুণৰ বতৰত তিতিব, কিন্তু ছাতিটো হাতত থকাৰ কাৰণে আপুনি সিমান নিতিতিব যিমান আপুনি ছাতিটো নোহোৱা হ'লে আপুনি তিতিলেহেঁতেন। এইখিনি আপুনি যদি বুজি পাইছে, তেতিয়াহ'লে আপুনি এইখিনি হ'ল জ্যোতিষীয়ে আপোনালোকক কিমান দূৰলৈকে আপোনালোকক সহায় কৰিব পাৰে, এইখিনিলৈকে আপোনালোকে এইটো এটা উদাহৰণ দিলোঁ, হয়তো আপোনালোকে বুজি পাইছে। আমি ডিছকাছ কৰি আছিলোঁ কোনটো টপিক, যে গুণ মিলন, যোনটো অষ্টকূট মিলনৰ 6 নম্বৰ ষ্টেপ হয়। ইয়াত আমি কি চাওঁ? চাওঁ গুণ মিলন মানে কি, যে ইয়াত জ্যোতিষত আমাক সকলোকে 3টা গণত ভাগ কৰিছে, ঠিক আছে? 3টা গণত ভাগ কৰিছে। এই 3টা গণ হৈছে দেৱগণ, মনুষ্যগণ বা নৰগণ বুলিও কয়, আৰু ৰাক্ষসগণ।
আপোনালোকে যদি আপোনালোকৰ কুণ্ডলী যদি বনোৱা আছে, আপোনালোকে কুণ্ডলীখন যদি পঢ়ি চায়, তাত ক'ৰবাত নহয় ক'ৰবাত লিখা থাকিব আপোনাৰ দেৱগণ হয় নে নৰগণ হয় বা মনুষ্যগণ হয় নে আপুনি ৰাক্ষসগণ হয়, এইটো লিখা থাকিব। এতিয়া এই নামকেইটা লৈ পেলাই খুব এটা আপোনালোকে চিন্তিত নহ'ব। মানে দেৱগণ লিখা থাকিলে ইয়াৰ মিনিং এইটো নহয় যে সেইজন মানুহ দেৱতাৰ নিচিনা হয়, বা ৰাক্ষসগণ লিখা থাকিলে এনেকুৱা নহয় যে সেইজন মানুহ ৰাক্ষসৰ নিচিনা হয়। কিন্তু এইটো এটা জেনেৰেল এটা আইডিয়া আপোনাক দিয়ে যে সেইজন মানুহৰ যোনটো ইনবৰ্ণ প্ৰবৃত্তি, আউটলুক, সেইবোৰ কেনেকুৱা ধৰণৰ হয়। যেনেকৈ কথা ধৰক যি ৰাক্ষসগণৰ হয়, তেওঁ সাধাৰণতে আপুনি দেখা পাব তেওঁৰ ভিতৰত কিছুমান ইনবৰ্ণ কোৱালিটি থাকিব, যে তেওঁ এগ্ৰেছিভ বহুত হ'ব, ঠিক আছে, সকলো বস্তু সোনকালে পোৱাৰ চেষ্টা কৰিব, ধৈৰ্য সাধাৰণতে অলপ কম থাকে, এনেকুৱা টাইপৰ দেখা পাব। য'ত নেকি যিজন দেৱগণৰ মানুহ হ'ব, তেওঁৰ ভিতৰত কিছুমান কোৱালিটি থাকিব, যেনেকুৱা তেওঁৰ ধৈৰ্যশীল মানুহ হ'ব, পৰিস্থিতি এটাত সহজে বিচলিত নহ'ব, খুব বেছি সোনকালে ৰিয়েক্ট নকৰিব, বস্তু এটা পৰ্যালোচনা কৰাৰ যোনটো শক্তি সেইটো বেছি হ'ব। যেতিয়া কিবা এটা চিটুৱেশ্যন আহিব, এনেকুৱা চিটুৱেশ্যন য'ত অলপ ধৈৰ্য ধৰাৰ দৰকাৰ হয়, ৰাক্ষসগণৰ মানুহে হয়তো খুব বেছি এটা সময়লৈকে ধৈৰ্য ধৰিব নোৱাৰিব। দেৱগণৰ মানুহ এজনে পৰিস্থিতিয়ে যেনেধৰণে ডিমাণ্ড কৰে তেনেধৰণে ধৈৰ্যশীল হৈ থাকিব, পৰিস্থিতিটোক ভালকৈ অধ্যয়ন কৰিব পাৰে। এনেকুৱা ধৰণৰ কিছুমান ইনবৰ্ণ কোৱালিটি থাকে দেৱগণ, নৰগণ আৰু ৰাক্ষসগণৰ। এই কিছুমান ইনবৰ্ণ কোৱালিটি অলপমান বেলেগ বেলেগ হ'বই বাৰু। কিন্তু ইয়াত আৰু এটাই কথা আপোনালোকে মনত ৰাখিব লাগিব, যে ইয়াতে এটা ফেক্টৰে বহুত প্ৰভাৱ পেলায়, যে কেতিয়াবা ঘৰৰ যিখন পৰিস্থিতি, মানে ঘৰখনৰ যোনটো পৰিৱেশ, সিও কিন্তু এজন ব্যক্তিৰ ওপৰত, এটা সন্তানৰ ওপৰত, এটা সৰু ল'ৰা বা ছোৱালী যেতিয়া এটা বিশেষ পৰিস্থিতি, এটা ঘৰুৱা পৰিৱেশত যেতিয়া তেওঁ ডাঙৰ হয়, তেতিয়া সেই পৰিৱেশটোৱে কিন্তু তেওঁৰ স্বভাৱত বহুখিনি প্ৰভাৱ পেলায়। ধৰক এজন দেৱগণৰ এটা সন্তান যি দেৱগণৰ হয় বাই বাৰ্থ, তেওঁৰ ঘৰৰ পৰিৱেশ যদি বাকীবোৰ মানুহ যদি ৰাক্ষসগণ হয় বা তেনেকুৱা ধৰণৰ এটা পৰিৱেশ যদি হয়, সেই পৰিৱেশত তেওঁ যদি ডাঙৰ দীঘল হয়, তেতিয়াহ'লে কিন্তু তেওঁৰ মাজতো, তেওঁ ডাঙৰ দীঘল হোৱাৰ লগে লগে তেওঁৰ মাজতো কিন্তু সেই ৰাক্ষসগণৰ যিবোৰ এক্সটাৰ্নেল যিবোৰ ইনফ্লুৱেঞ্চ, সেইবোৰো কিন্তু তেওঁৰ চৰিত্ৰত লাহে লাহে কিছু পৰিমাণে সোমাই পৰে। তেনেধৰণে ৰাক্ষসগণৰ এটা কেঁচুৱাও যদি দেৱগণৰ এটা পৰিৱেশৰ ভিতৰত যদি ডাঙৰ দীঘল হয়, তেতিয়াহ'লে ৰাক্ষসগণৰ প্ৰবৃত্তিৰ লগতে দেৱগণৰো বহুতো কোৱালিটি তাৰ মাজত লাহে লাহে সোমাই পৰে। গতিকে এইটো বস্তু আপুনি মনত ৰাখিব লাগিব, যে অকল কুণ্ডলী হিচাপতে নহয়, তাতো কিন্তু আপুনি যোনটো পৰিৱেশত আপুনি যিটো ডাঙৰ দীঘল হৈ আছে, সেই পৰিৱেশৰো কিন্তু কিছু ইনফ্লুৱেঞ্চ তাত থাকে। কিন্তু সেইটো বাৰু বেলেগ কথা, আমি আজি এষ্ট্ৰলজি হিচাপৰ পৰা আমি ডিছকাছ কৰি আছোঁ। গতিকে পৰিৱেশ বা এক্সটাৰ্নেল ফেক্টৰ্ছ উই আৰ নট কনচিডাৰিং এট দিছ পইণ্ট অফ টাইম। লেট আছ পিউৰলি ফ'কাছ অন দিছ 3 কেটেগৰিজ: দেৱগণ, মনুষ্যগণ অৰ নৰগণ এণ্ড ৰাক্ষসগণ। আৰু আমি এতিয়া পৰ্যালোচনা কৰিম যে এই তিনিটা গণৰ প্ৰবৃত্তিবোৰ কেনেকুৱা হয়, আৰু ইহঁতৰ ভিতৰত কি ধৰণে আমি বিবাহৰ ক্ষেত্ৰত যেতিয়া দুখন কুণ্ডলী মিলাই চাওঁ, ক'ত ক'ত ৰাহিজোৰা আহে আৰু ক'ত ক'ত ৰাহিজোৰা নাহে। চাওক, এই তিনিটা কেটেগৰী, চাওক, দেৱগণ, নৰগণ আৰু ৰাক্ষসগণ, এই শব্দকেইটাই আপোনাক অলপ আইডিয়া দিব যে দেৱতা আৰু ৰাক্ষস তেওঁলোক একদম টোটেলি অপজিট। মানে কি, তেওঁলোকৰ মেণ্টেলিটি কেতিয়াও একে হ'বই নোৱাৰে। হাজাৰ হাজাৰ বছৰৰ পৰা, সৃষ্টিৰ আৰম্ভণিৰ পৰাই দেৱতা আৰু ৰাক্ষসে সদায় যুদ্ধই কৰি আহিছে। এইকাৰণে যুদ্ধ কৰি আহিছে যে কোনো কালতে দেৱতা আৰু ৰাক্ষস কেতিয়াও একেধৰণৰ চিন্তাধাৰাৰ হ'বই পৰা নাই। গতিকে আৰু যি সময়ত ভগৱান স্বয়ং আছিলে, সেই সময়ৰ পৰাই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ যেতিয়া আছিলে, যেতিয়া তেওঁলোকৰ সময়ত যেতিয়া দেৱতা আৰু অসুৰৰ যুদ্ধ হৈ আছিলে, য'ত তেওঁলোকো ইনভলভ হৈ আছিলে, সেই সময়ত তেওঁলোকেও যেতিয়া দেৱতা আৰু ৰাক্ষসৰ মাজত কোনো তালমিল আনিব নোৱাৰিলে, কোনো মিত্ৰতা আনিব নোৱাৰিলে, দুটা পক্ষক কেতিয়াও মিল খুৱাবই নোৱাৰিলে, গতিকে আমিনো কোন হয় আজি? গতিকে দেৱগণ আৰু ৰাক্ষসগণৰ ভিতৰত কেতিয়াও শাস্ত্ৰমতে মিল হ'বই নোৱাৰে। গতিকে বিবাহৰ ক্ষেত্ৰতো যদি পাত্ৰ আৰু পাত্ৰীৰ কোনোবা দেৱগণ বা ৰাক্ষসগণ হয়, তেতিয়া সেই ক্ষেত্ৰত এই যোনটো আমি গণমিলন বুলি কওঁ, এই গণমিলন নহয় বুলি কয়, ইয়াৰ গণমিলন দোষ আছে বুলি কয়। চাওক, গণমিলন ক'ত ক'ত হ'ব পাৰে। নাম্বাৰ 1 নোট কৰি লওক, ল'ৰা দেৱগণ, ছোৱালী দেৱগণ, য়েছ, হ'ব পাৰে, বিবাহত বাধা নাই। ছোৱালী দেৱগণ, ল'ৰা দেৱগণ, বিবাহ হ'ব পাৰে। ল'ৰা বা ছোৱালীৰ এজন দেৱগণ, এজন নৰগণ, বিবাহ হ'ব পাৰে।
প্ৰব্লেম ক'ত হয়, আৰু ল'ৰা আৰু ছোৱালীৰ দুজনেই ৰাক্ষসকণ, তাতো বিয়া হ'ব পাৰে। প্ৰব্লেম দুটা চিটুৱেশ্যনত হয়, ল'ৰা আৰু ছোৱালীৰ এজন দেৱগণ এজন ৰাক্ষসকণ, তাত প্ৰব্লেম হয়। দ্বিতীয়তে ল'ৰা আৰু ছোৱালীৰ এজন মনুষ্যগণ বা নৰগণ আৰু এজন ৰাক্ষসকণ, তাত প্ৰব্লেম হয়। গতিকে সংক্ষিপ্ততে আপুনি এইখিনি বুজি লওক যে দেৱগণৰ ক্ষেত্ৰত দেৱগণৰ ল'ৰা দেৱগণৰ ছোৱালী বা দেৱগণৰ ছোৱালী দেৱগণৰ ল'ৰা অ'কে, নৰগণ ল'ৰা নৰগণ ছোৱালী নৰগণ ল'ৰা অ'কে, দেৱগণৰ এজন নৰগণৰ এজন অ'কে। প্ৰব্লেম ক'ত, ৰাক্ষসকণ এজন মানে ৰাক্ষসকণৰে দুজন, ল'ৰা ছোৱালী দুজনে ৰাক্ষসকণ, তাতো অ'কে। প্ৰব্লেম তাতেই হয় য'ত এজন দেৱগণ হয় এজন ৰাক্ষসকণ হয়, আৰু অথবা এজন নৰগণ হয় আৰু এজন ৰাক্ষসকণ হয়, তাত প্ৰব্লেম হয়। গতিকে এই ক্ষেত্ৰত আমি কওঁ যে গুণ বা আপোনাৰ যোনটো গণ মিলা নাই। আপুনি জ্যোতিষীক কোৱা শুনিব, যেতিয়া ৰাহিজোৰা আপুনি চোৱাব, জ্যোতিষীক আপুনি কোৱা শুনিব যে গণ মিলন হোৱা নাই, গণ নিমিলে। ঠিক আছে, গণ নিমিলে মানে এই দুটা চিটুৱেশ্যনৰ কোনোবা এটা চিটুৱেশ্যন আছে তাত, যে কোনোবা এজন দেৱগণ কোনোবা এজন ৰাক্ষসকণ, বা কোনোবা এজন নৰগণ কোনোবা এজন ৰাক্ষসকণ, এনেকুৱা এটা চিটুৱেশ্যন আছে। আৰু এই ক্ষেত্ৰত শাস্ত্ৰই ষ্ট্ৰংলি মানা কৰিছে যে এনে বিবাহ হ'ব নালাগে। কিয় নালাগে? কিয়নো এনে বিবাহ হ'লে ল'ৰা আৰু ছোৱালীৰ যোনটো মানসিকতা, এই মানসিকতা কিন্তু কেতিয়াও নিমিলে আৰু সংসাৰত প্ৰব্লেমৰ সৃষ্টি হ'বই। গতিকে এই ক্ষেত্ৰত আমি এই কথাটো আমি মনত ৰখা উচিত। এতিয়া প্ৰশ্ন উঠে, এইখিনিলৈকে চাই পেলাই যদি জ্যোতিষীয়ে মানা কৰি দিয়ে, তেতিয়াহ'লে আপুনি জানিব যে সেইজন জ্যোতিষী সম্পূৰ্ণভাৱে চাবলৈ পৰা নাই। কিয়নো এইখিনি হ'ল দুৰ্ভাগ্যৰ কথা, এইখিনিলৈকে মানুহে বেছিভাগ জ্যোতিষীয়ে চাই পেলাই হা বা না কৈ দিয়ে, যোনটো আচলতে ঠিক নহয়। শাস্ত্ৰমতে আৰু এটা ষ্টেপ বাকী আছে। এই ষ্টেপটো হ'ল যে কি, গণ মিলন প্ৰত্যেকটো ৰাশিৰ কাৰণে প্ৰযোজ্য নহয়। আপুনি জানে যে 12টা ৰাশি আছে, যোনটো আমাৰ বৈদিক এষ্ট্ৰলজিকেল ছিষ্টেম, মানে সনাতন যোনটো বৈদিক জ্যোতিষ পৰম্পৰা, তাত আমি বিশ্বাস কৰোঁ যে আমাৰ 12টা ৰাশি আছে। এই 12টা ৰাশিৰ ভিতৰত কোনোবা এটা ৰাশি আমাৰ চবৰে হয়। এতিয়া কথাটো হ'ল যে কি, এই 12টা ৰাশিৰ ভিতৰত শাস্ত্ৰমতে অকল 3টা ৰাশিৰ ক্ষেত্ৰতহে গণ মিলন নোহোৱা দোষ আহে। মানে গণ যে নিমিলিব, বা গণ যদি নিমিলিলে যে বিবাহৰ ক্ষেত্ৰত যে অষ্টকুট মিলনত যে বাধা দিয়ে, মানে ৰেড ফ্লেগ যে আমি দি দিওঁ যে আৰু ইয়াৰ পৰা আগুৱাব নোৱাৰে, এইটো কেৱল 3টা ৰাশিৰ ক্ষেত্ৰতহে দিব লাগে। এই 3টা ৰাশি কি হয় আৰু কিয়? ইয়াৰ আনচাৰ পাবলৈ হ'লে আমি যাব লাগিব অষ্টকুট মিলনৰ ষ্টেপ নম্বৰ 1। ষ্টেপ নম্বৰ 1টো হ'ল বৰ্ণ মিলন। আপোনালোকে জানিব লাগিব যে এই বৰ্ণ কি হয়। প্ৰত্যেকটো ৰাশিৰে এটা এটা বৰ্ণ থাকে। মই চমুৱাই কৈছোঁ, কাৰণ মই আগতে কৈছোঁ যে অষ্টকুট মিলনৰ 8টা ষ্টেপ মই 8টা ভিডিঅ'ত আপোনালোকক বুজাই দিম। আজি মই ষ্টেপ নম্বৰ 6 বুজাই আছোঁ, কিন্তু এতিয়া পৰিস্থিতিয়ে বাধ্য কৰাইছে যে মই ষ্টেপ নম্বৰ 1টোৰো এটা আভাস আপোনাক দিব লাগিব। বৰ্ণ মিলনত আমি কি কৰোঁ যে প্ৰত্যেক ৰাশিৰে এটা এটা বৰ্ণ থাকে। ঠিক আছে, টোটেল 4টা বৰ্ণ থাকে, মানে টোটেল 12টা ৰাশিক 4টা বৰ্ণ কেটাগৰীত ভাগ কৰিছে, আৰু প্ৰত্যেকটা বৰ্ণতে 3টা ৰাশি আছে। কি কি বৰ্ণ? ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। মানে 3টা ৰাশি হ'ব ব্ৰাহ্মণ, 3টা ৰাশি হ'ব বৈশ্য, 3টা ৰাশি হ'ব ক্ষত্ৰিয়, আৰু 3টা ৰাশি হ'ব শূদ্ৰ। ব্ৰাহ্মণ ৰাশি, উদাহৰণস্বৰূপে ব্ৰাহ্মণ ৰাশি হ'ল আপোনাৰ কৰ্কট ৰাশি, বৃশ্চিক ৰাশি, মীন ৰাশি বা ব্ৰাহ্মণ ৰাশি হয়। ক্ষত্ৰিয় ৰাশি হ'ল মেষ ৰাশি, ধনু ৰাশি, সিংহ ৰাশি। বৈশ্য ৰাশি হয় বৃষ ৰাশি, কন্যা ৰাশি, মকৰ ৰাশি। আৰু শূদ্ৰ ৰাশি হয় মিথুন ৰাশি, তুলা ৰাশি আৰু কুম্ভ ৰাশি। এতিয়া শাস্ত্ৰমতে অকল বৈশ্য ৰাশিতহে গণ মিলনৰ দোষ লাগে। মানে আপোনালোকে জানি থওক যে যদি আপোনালোকৰ ৰাশি কন্যা, বৃষ বা মকৰ হয়, তেতিয়াহে গণ মিলন আপুনি চাব লাগে। মানে গণ মিলন মিলিছে নে নাই, এই যদি নিমিলে তেতিয়াহ'লে মানে বিবাহ হ'ব নোৱাৰে,
এই বস্তুবোৰ বাকীবোৰ ৰাশিৰ ক্ষেত্ৰত চোৱাৰ দৰকাৰেই নাই। অকল পাত্ৰ আৰু পাত্ৰীৰ কোনোবা এজন যদি এই তিনিটা ৰাশিত পৰে, যিকেইটা বৰ্ণ হিচাপে বৈশ্য বৰ্ণ, কি ৰাশি ক'লো? বৃষ ৰাশি, কন্যা ৰাশি, মকৰ ৰাশি। এই তিনিটা ৰাশিৰ যদি পাত্ৰ পাত্ৰী হয়, তেতিয়াহে গণমিলনৰ দৰকাৰ আছে। আদাৰৱাইজ বাকী সকলো ক্ষেত্ৰতে লাগিলে গণমিলন হওকে বা নহওকে, এজন লাগিলে আপুনি যদি ধৰি লওক, যদি আপোনাৰ পাত্ৰ হ'ল ছাপোজ মিথুন ৰাশি আৰু পাত্ৰী হ'ল ছাপোজ আপোনাৰ ধনু ৰাশি, এই ক্ষেত্ৰত এনেই মই এটা উদাহৰণ দিছোঁ, ঠিক আছে। এই ক্ষেত্ৰত যদি আপুনি দেখা পায় যে এজন দেৱগণ আৰু এজন ৰাক্ষসগণ, তথাপিও মাৰ্কছ হিচাপে 0 আহিব, কিন্তু য'ত কুৱেশ্যন আহে যে এই ষ্টেপটোৰ পিছত আগুৱাব পাৰি নে নাই বিয়া, আগুৱাব পাৰি। কিয় আগুৱাব পাৰি? কিয়নো মিথুন ৰাশি হৈছে আপোনাৰ ক্ষুদ্ৰ ৰাশি আৰু ধনু ৰাশি হৈছে আপোনাৰ ক্ষত্ৰিয় ৰাশি। যিহেতু এই দুটাই বৈশ্য ৰাশি নহয়, গতিকে এই ক্ষেত্ৰত গণমিলন যদি নহয়ও, তথাপিও বিয়াৰ ক্ষেত্ৰত আগবাঢ়িবলৈ পৰামৰ্শ দিয়া হয়। গতিকে এইটো এটা এক্সট্ৰা ষ্টেপ আছে। এই ষ্টেপটো বহু ক্ষেত্ৰত ৰাহিজোৰা যিসকলে কৰে, তেওঁলোকে এই ষ্টেপটো হয়তো চাব নাজানে, নহ'লে এই ষ্টেপটো তেওঁলোকে নকৰে, আৰু এইটো নকৰাকৈ তাৰ আগৰ ষ্টেপটোতে ৰৈ পেলাই তেওঁলোকে তাত এটা সিদ্ধান্ত দি দিয়ে যে বিয়া হ'ব পাৰে বা নহ'ব পাৰে, যোনটো আচলতে কৰা উচিত নহয়। যিয়ে হওক বাৰু, আশা কৰিছোঁ যে আপোনালোকে কিছু এটা আইডিয়া পালে গণমিলনৰ ক্ষেত্ৰত। যদি আপোনালোকৰ কুণ্ডলী মিলনৰ ৰাহিজোৰা মিলোৱাৰ ক্ষেত্ৰত যদি কিবা সুধিব লগা থাকে, বা আপোনালোকে যদি ব্যক্তিগতভাৱে মোক কনচাল্ট কৰিব বিচাৰে, আপোনালোকে মোক কনচাল্ট কৰিব পাৰে। পেইড কনচাল্টেশ্যন মই দি থাকোঁ। আপোনালোকে স্ক্ৰীণত যোনটো নম্বৰ দিয়া আছে, সেই নম্বৰত আপোনালোকে মোক কল কৰিব পাৰে বা হোৱাটছএপত মোৰ লগত যোগাযোগ কৰিব পাৰে, আৰু আপোনালোকৰ যিয়ে সমস্যা থাকে আপোনালোকৰ সমস্যাৰ মোৰ লগত ডিছকাছ কৰি পেলাই তাৰ সহজ সঠিক সমাধান পাব পাৰে। লগ পাম আৰু এটা ভিডিঅ'ত। তেতিয়ালৈকে নিজৰ খেয়াল ৰাখিব, ভালে থাকক, কুশলে থাকক। ভগৱানে আপোনালোকক মংগলে ৰাখক। নমস্কাৰ।